ধিং সমষ্টিৰ অন্তৰ্গত জাৰামাৰী গাঁও পঞ্চায়তত দীৰ্ঘদিনীয়া এটা অভাৱ আছিলে। ইয়াত স্বাস্থ্য উপকেন্দ্ৰটো ভাড়াঘৰত চলি আছিলে, কাৰোবাৰ ঘৰৰ চোতালত চলি আছিলে। কিন্তু আজি অসম চৰকাৰৰ ফালৰ পৰা উপস্বাস্থ্য কেন্দ্ৰটোৰ এটা আঁচনি আহিছে যে দুমহলীয়া হ'ব, 52 লাখ টকাৰে নিৰ্মাণ হ'ব আৰু এইটোৰ আজি আধাৰশিলা স্থাপন কৰোঁ আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হয় আজিৰে পৰা। মই ভাবোঁ যে এইটো হৈ যোৱাৰ লগে লগে আমাৰ অসম চৰকাৰৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অৱগত কৰিছে যে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত এজনকৈ MBBS ডক্টৰ নিয়োগ কৰিব। গতিকে মই ভাবোঁ যে এই উপস্বাস্থ্য কেন্দ্ৰটো হোৱাৰ লগে লগে এই অঞ্চলবাসী যথেষ্ট উপকৃত হ'ব। স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত যাতে দূৰ দূৰণিলৈ যাবলগীয়া নহয়, ইয়াতে স্বাস্থ্য সেৱা লাভ কৰিব। গতিকে আজি ইয়াতে প্ৰতিকূল বতৰ নেওচি আজি স্থানীয় ৰাইজে উপস্থিত হৈ সহযোগ কৰিছে, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু ধিং সমষ্টিৰ উন্নয়নৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ, আমি সকলো স্তৰতে কেৱল স্বাস্থ্যতে নহয়, স্বাস্থ্য, শিক্ষা, যাতায়াত সকলো ক্ষেত্ৰতে মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এটাই ধিং সমষ্টিৰ উন্নয়ন। মই কেৱল উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহিছোঁ। গতিকে মোৰ এই লক্ষ্যত সকলো ৰাইজেও সহায় সহযোগ কৰিছে আৰু ৰাইজে বহুত আশাৰে মোক ৰাইজৰ সেৱক হিচাপে নিৰ্বাচিত কৰিছে। মই ৰাইজৰ পৰা দুৱাৰ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই ৰাইজৰ এই মনৰ আশাবিলাক মই পূৰণ কৰোঁ। ধিং সমষ্টিৰ অন্তৰ্গত জাৰামাৰী গাঁও পঞ্চায়তত দীৰ্ঘদিনীয়া এটা অভাৱ আছিলে। ইয়াত স্বাস্থ্য উপকেন্দ্ৰটো ভাড়াঘৰত চলি আছিলে, কাৰোবাৰ ঘৰৰ চোতালত চলি আছিলে। কিন্তু আজি অসম চৰকাৰৰ ফালৰ পৰা উপস্বাস্থ্য কেন্দ্ৰটোৰ এটা আঁচনি আহিছে যে দুমহলীয়া হ'ব, 52 লাখ টকাৰে নিৰ্মাণ হ'ব আৰু এইটোৰ আজি আধাৰশিলা স্থাপন কৰোঁ আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হয় আজিৰে পৰা। মই ভাবোঁ যে এইটো হৈ যোৱাৰ লগে লগে আমাৰ অসম চৰকাৰৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অৱগত কৰিছে যে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত এজনকৈ MBBS ডক্টৰ নিয়োগ কৰিব। গতিকে মই ভাবোঁ যে এই উপস্বাস্থ্য কেন্দ্ৰটো হোৱাৰ লগে লগে এই অঞ্চলবাসী যথেষ্ট উপকৃত হ'ব। স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত যাতে দূৰ দূৰণিলৈ যাবলগীয়া নহয়, ইয়াতে স্বাস্থ্য সেৱা লাভ কৰিব। গতিকে আজি ইয়াতে প্ৰতিকূল বতৰ নেওচি আজি স্থানীয় ৰাইজে উপস্থিত হৈ সহযোগ কৰিছে, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু ধিং সমষ্টিৰ উন্নয়নৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ, আমি সকলো স্তৰতে কেৱল স্বাস্থ্যতে নহয়, স্বাস্থ্য, শিক্ষা, যাতায়াত সকলো ক্ষেত্ৰতে মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এটাই ধিং সমষ্টিৰ উন্নয়ন। মই কেৱল উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহিছোঁ। গতিকে মোৰ এই লক্ষ্যত সকলো ৰাইজেও সহায় সহযোগ কৰিছে আৰু ৰাইজে বহুত আশাৰে মোক ৰাইজৰ সেৱক হিচাপে নিৰ্বাচিত কৰিছে। মই ৰাইজৰ পৰা দুৱাৰ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই ৰাইজৰ এই মনৰ আশাবিলাক মই পূৰণ কৰোঁ। ধিং সমষ্টিৰ অন্তৰ্গত জাৰামাৰী গাঁও পঞ্চায়তত দীৰ্ঘদিনীয়া এটা অভাৱ আছিলে। ইয়াত স্বাস্থ্য উপকেন্দ্ৰটো ভাড়াঘৰত চলি আছিলে, কাৰোবাৰ ঘৰৰ চোতালত চলি আছিলে। কিন্তু আজি অসম চৰকাৰৰ ফালৰ পৰা উপস্বাস্থ্য কেন্দ্ৰটোৰ এটা আঁচনি আহিছে যে দুমহলীয়া হ'ব, 52 লাখ টকাৰে নিৰ্মাণ হ'ব আৰু এইটোৰ আজি আধাৰশিলা স্থাপন কৰোঁ আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হয় আজিৰে পৰা। মই ভাবোঁ যে এইটো হৈ যোৱাৰ লগে লগে আমাৰ অসম চৰকাৰৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অৱগত কৰিছে যে প্ৰতিটো উপস্বাস্থ্য কেন্দ্ৰত এজনকৈ MBBS ডক্টৰ নিয়োগ কৰিব। গতিকে মই ভাবোঁ যে এই উপস্বাস্থ্য কেন্দ্ৰটো হোৱাৰ লগে লগে এই অঞ্চলবাসী যথেষ্ট উপকৃত হ'ব। স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত যাতে দূৰ দূৰণিলৈ যাবলগীয়া নহয়, ইয়াতে স্বাস্থ্য সেৱা লাভ কৰিব। গতিকে আজি ইয়াতে প্ৰতিকূল বতৰ নেওচি আজি স্থানীয় ৰাইজে উপস্থিত হৈ সহযোগ কৰিছে, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিহেতু ধিং সমষ্টিৰ উন্নয়নৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছোঁ, আমি সকলো স্তৰতে কেৱল স্বাস্থ্যতে নহয়, স্বাস্থ্য, শিক্ষা, যাতায়াত সকলো ক্ষেত্ৰতে মোৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য এটাই ধিং সমষ্টিৰ উন্নয়ন। মই কেৱল উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহিছোঁ। গতিকে মোৰ এই লক্ষ্যত সকলো ৰাইজেও সহায় সহযোগ কৰিছে আৰু ৰাইজে বহুত আশাৰে মোক ৰাইজৰ সেৱক হিচাপে নিৰ্বাচিত কৰিছে। মই ৰাইজৰ পৰা দুৱাৰ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে মই ৰাইজৰ এই মনৰ আশাবিলাক মই পূৰণ কৰোঁ।